জনাইছো আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ। অসমত বলবৎ হ'ব UCC। পৰৱৰ্তী মুখ্যমন্ত্ৰী হ'লেই প্ৰথমে আহিব UCC আৰু এনেদৰে এতিয়া ডাঙৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। জনাইছো সবিস্তাৰে খবৰ, মই পৰৱৰ্তী মুখ্যমন্ত্ৰী হ'লে প্ৰথমে অসমত আহিব UCC আৰু অসমত UCC বলবৎ কৰা হ'ব। পৰৱৰ্তী চৰকাৰৰ প্ৰথমখন অধিৱেশনতে আহিব UCC বিধেয়কখন আৰু মোক যিমান বাধা দিয়ে সিমান বাধা দিয়ক। বিধানসভাত হুংকাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আৰু মই পুনৰ মুখ্যমন্ত্ৰী হৈ উভতিলে সদনত UCC আনিম বুলি এক প্ৰকাৰ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। আৰু মোক ৰখাই লওক, যিমান বাধা দিয়ে দিয়ক, আৰু কিন্তু ভুলতো মই মুখ্যমন্ত্ৰী হ'লে প্ৰথম অধিৱেশনতেই UCC আনিম বুলি এক প্ৰকাৰ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। আৰু কোৱা হৈছে যে মই পৰৱৰ্তী মুখ্যমন্ত্ৰী হ'লে প্ৰথমে অসমত UCC বলবৎ কৰিম আৰু পৰৱৰ্তী চৰকাৰৰ প্ৰথমখন অধিৱেশনতে আহিব UCC বিধেয়ক। জনাইছো ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ। বহু বিবাহ কৰোৱাসকলৰ বিৰুদ্ধে চৰকাৰে কি সিদ্ধান্ত গ্ৰহণ কৰিছে। বহু বিবাহ কৰোৱা স্বামীৰ হ'ব 7 বছৰ পৰ্যন্ত জেল আৰু বিবাহত জড়িতই পাব 2 বছৰ জেল আৰু বিহিব লাগিব 1 লাখ টকাৰ জৰিমনা। এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক, যিহেতু ইতিমধ্যে ৰাজ্যত বলবৎ হৈছে বহু বিবাহ বিধেয়ক, এক বিশেষ আইন আৰু গৃহীত হ'ল বহু বিবাহ নিষেধাজ্ঞা বিধেয়ক। আৰু কি উল্লেখ আছে এই আইনখনত, কি শাস্তি হ'ব দ্বিতীয় বিবাহ কৰোৱা স্বামীৰ, সেয়া জনাই যাম। বহু বিবাহ কৰোৱা স্বামীৰ হ'ব 7 পৰা 10 বছৰ পৰ্যন্ত জেইল আৰু বিবাহত জড়িত পাব 2 বছৰ জেইল আৰু বিহিব লাগিব 1 লাখ টকাৰ জৰিমনা। আৰু হাৰি নাযাব পিতৃ মাতৃৰ লগতে বিবাহ কৰাবলৈ জোৰ কৰা কোনো ব্যক্তি। আৰু এগৰাকী পত্নী থকাৰ পাছতো অপৰাধ কৰিবলৈ সহযোগ কৰিলে হ'ব বিপদ। আৰু দ্বিতীয় বিবাহত জোৰ দিয়া অভিভাৱকক আৰক্ষীয়ে নহয় কোৰ্টেহে শাস্তি দিব। আৰু সদনত এই ডাঙৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু গৃহীত হ'ল বহু বিবাহ নিষেধাজ্ঞা বিধেয়ক আৰু গৃহীত হৈছে বহু বিবাহ বিধেয়ক, এক নতুন আইন। আৰু কি উল্লেখ আছে এই আইনখনত সবিশেষ জনাইছোঁ। কি শাস্তি হ'ব দ্বিতীয় বিবাহ কৰোৱা স্বামীৰ, আৰু বহু বিবাহ কৰোৱা স্বামীৰ হ'ব 7 পৰা 10 বছৰ পৰ্যন্ত জেল। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। 21 বছৰ নোহোৱাকৈ কোনো যুৱতী বহিব নোৱাৰিব বিয়াত। এক ডাঙৰ খবৰ আহি পৰিছে সমগ্ৰ ৰাজ্যবাসীৰ বাবে। বাল্য বিবাহৰ ক্ষেত্ৰত চৰকাৰৰ বৃহৎ একশ্যন দেখিবলৈ পোৱা গৈছে। আৰু কোনো ছোৱালীয়ে 21 বছৰৰ তলত বিয়াত বহিব নোৱাৰিব আৰু বাল্য বিবাহক লৈ আহিব নতুন আইন। আৰু অহাবাৰ বিধানসভাত চৰকাৰে আনিব এই বিশেষ বিধেয়কখন। আৰু বিয়াৰ বাবে ছোৱালীজনীৰ ন্যূনতম বয়স হ'ব লাগিব 21 বছৰ। আৰু 21 বছৰ পূৰ্বে কোনো যুৱতী মহিলা বা ছোৱালীয়ে বিয়াত বহিব নোৱাৰিব। আৰু বহু বিবাহ আমি বন্ধ কৰিলোঁ, কেতবোৰ মন্তব্যৰ লগতে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এই বহু বিবাহৰ ক্ষেত্ৰত বা বাল্য বিবাহৰ ক্ষেত্ৰত। আৰু সকলো বিবাহ পঞ্জীয়ন কৰিব লাগিব, কেতবোৰ নিয়ম নীতি মানি চলিব লাগিব। এতিয়াৰে পৰা কোৱা হৈছে যে সকলো বিবাহ পঞ্জীয়ন কৰিব লাগিব। আৰু তালাক বুলিলেই তাৎক্ষণিকভাৱে তালাক দিব নোৱাৰিব পত্নীক। আৰু বিবাহ বিচ্ছেদৰ বাবে সকলোৰে একে আইন হ'ব। বিধানসভাত মুখ্যমন্ত্ৰীৰ ভাষণত এই ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আৰু বাল্য বিবাহৰ ক্ষেত্ৰত এইবাৰ চৰকাৰৰ বৃহৎ একশ্যন দেখিবলৈ পোৱা গৈছে। কোনো ছোৱালীয়ে 21 বছৰৰ তলত বিয়াত বহিব নোৱাৰিব আৰু বাল্য বিবাহক লৈ আহিব নতুন আইন। ৰাজ্যবাসীক জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। অহা 1 ডিচেম্বৰৰ পৰা দেশত সম্পূৰ্ণৰূপে সলনি হ'ব 5টাকৈ নিয়ম। যি নিয়ম নাজানিলে আপুনি পৰিব ভয়ংকৰ বিপদত আৰু যি নিয়মে প্ৰভাৱ পেলাব আপোনাৰ দৈনন্দিন জীৱনতো। মনত ৰাখক 30 নৱেম্বৰ আৰু 1 ডিচেম্বৰৰ দিনটো। 30 নৱেম্বৰৰ ভিতৰত আপুনি কৰিব লাগিব এইকেইটা বিশেষ কাম। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, এটি ডাঙৰ খবৰ। 1 ডিচেম্বৰৰ পৰা দেশত আহিব 5টা নতুন নিয়ম। পেঞ্চন টেক্সৰ পৰা আৰম্ভ কৰি ৰন্ধন গেছলৈকে সলনি হ'ব কেইবাটাও নিয়ম। পাকঘৰৰ পৰা আপোনাৰ পকেটলৈকে পৰিব ইয়াৰ প্ৰভাৱ। আৰু নতুন নিয়মেৰে সকলো দেশবাসীৰ জীৱন জীৱিকাত পৰিব আৰ্থিক প্ৰভাৱ। 1 ডিচেম্বৰৰ পৰা সলনি হ'ব ৰন্ধন গেছৰ মূল্য। আৰু বাণিজ্যিক আৰু ঘৰুৱা ৰন্ধন গেছৰ দেখিবলৈ পোৱা যাব মূল্যৰ
কিছুমান পৰিৱৰ্তন আৰু 1 নৱেম্বৰত 6.50 টকাকৈ হ্ৰাস পাইছিল ৰন্ধন গেছৰ মূল্য আৰু ডিচেম্বৰৰ 1 তাৰিখৰ পৰা অধিক পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা পেঞ্চনৰ ক্ষেত্ৰতো 1 ডিচেম্বৰৰ পৰা আহিব বৃহৎ পৰিৱৰ্তন 30 নৱেম্বৰৰ ভিতৰতে চৰকাৰী কৰ্মচাৰীয়ে নিৰ্বাচন কৰিব লাগিব পেঞ্চন স্কিম আৰু 1 ডিচেম্বৰৰ পিছত আপুনি নাপাব আৰু এই সুবিধা জ্যেষ্ঠ নাগৰিকে পেঞ্চন লাভ কৰাৰ বাবে লাইফ সাৰ্টিফিকেট জমা কৰাৰ অন্তিম দিন হৈছে 30 নৱেম্বৰ আৰু 1 ডিচেম্বৰৰ পিছত এই নথি জমা দিয়াৰ বাট বন্ধ হৈ যাব আৰু লগে লগে বন্ধ হৈ পৰিব পাৰে আপোনাৰ পেঞ্চন বকেয়া কৰ পৰিশোধ কৰাৰ অন্তিম দিন হৈছে 30 নৱেম্বৰ আৰু 1 ডিচেম্বৰৰ পৰা বকেয়া কৰৰ ওপৰত আৰোপ কৰা হ'ব অতিৰিক্ত কৰ আৰু ইন্ধনৰ ক্ষেত্ৰতো আহিব দৰদামৰ বৃহৎ তাৰতম্য 1 ডিচেম্বৰৰ পৰা দেশত আহিব 5টাকৈ নতুন নিয়ম জনাইছো নিউজ ট্ৰেণ্ডিং অসমৰ সমুদৰ্শকক পেঞ্চন টেক্সৰ পৰা আৰম্ভ কৰি ৰন্ধন গেছলৈকে সলনি হ'ব কেইবাটাও নিয়ম